মৰমৰ ছাত্ৰ ছাত্ৰীসকল ক্লাছ টিউটৰ ইউটিউব চেনেলত তোমালোক সকলোকে স্বাগতম জনাইছোঁ। আজি সমাজ বিজ্ঞানৰ মানে অষ্টম শ্ৰেণীৰ সমাজ বিজ্ঞান বিষয়টো ইতিহাস আৰু ৰাজনীতি খণ্ডৰ পাঠ্যমত সংবিধান আৰু ইয়াৰ প্ৰয়োজনীয়তা প্ৰথমৰ পৰা শেষলৈকে মানে বিতংভাৱে আলোচনা কৰিছোঁ। আশা কৰোঁ এইটো ভিডিঅ'ৰ জৰিয়তে তোমালোকৰ ভালেখিনি সহায় হ'ব। ভিডিঅ'টো ভাল লাগিলে এটা লাইক কৰিবা, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰিবা আৰু বন্ধু বান্ধৱীসকললৈ অৱশ্যেই শ্বেয়াৰ কৰিবা, লগতে কমেণ্ট বক্সত জানি দিবা কেনেকুৱা হৈছে। তোমালোকে ছাবস্ক্ৰাইব কৰিলেহে মই মানে আৰু আগুৱাই যাব পাৰিম। এতিয়া তোমালোকৰ মেইন ভিডিঅ'লৈ যাওঁ। প্ৰথমতে তোমালোকৰ কিতাপৰ পৃষ্ঠাত 1 নম্বৰ পৃষ্ঠাত কেইটামান প্ৰশ্ন দি আছে চোৱা। তাৰে প্ৰথমটো প্ৰশ্ন হৈছে ৰাষ্ট্ৰ পৰিচালনা কৰা আইন কানুনৰ সমষ্টিক কি বুলি কোৱা হয়? উত্তৰটো লিখিবা। ৰাষ্ট্ৰ পৰিচালনা কৰা আইন কানুনৰ সমষ্টিক সংবিধান বুলি কোৱা হয়। ৰাষ্ট্ৰ এখনত নেক্সট প্ৰশ্ন আছে, ৰাষ্ট্ৰ এখনত সংবিধানৰ প্ৰয়োজনীয়তা কি? উত্তৰটো হৈছে ৰাষ্ট্ৰ এখন সুকলমে পৰিচালিত হোৱাৰ বাবে সংবিধানৰ প্ৰয়োজন। নেক্সট প্ৰশ্ন, নাগৰিক অধিকাৰ আৰু কৰ্তব্যসমূহ কোনে ৰক্ষণাবেক্ষণ দিয়ে? ইয়াৰ উত্তৰটো লিখিব লাগিব সংবিধানে। নেক্সট প্ৰশ্ন, সংবিধানৰ সংশোধন বুলিলে কি বুজা? উত্তৰটো চোৱা, সংবিধান পৰিৱৰ্তন কৰা প্ৰক্ৰিয়াটোক সংশোধন বুলি কোৱা হয়। উত্তৰ লিখা। এবাৰ 92 পৃষ্ঠাত তাৰে এটা প্ৰশ্ন আছে, চৰকাৰৰ 3টা অংগ কি কি? উত্তৰটো লিখিবা। চৰকাৰৰ 3টা অংগ হ'ল কাৰ্যপালিকা, বিধানমণ্ডল আৰু ন্যায়পালিকা। আৰু এটা প্ৰশ্ন, বিদ্যালয়ত সকলোৱে কিয় নিজ নিজ দায়িত্ব কৰিছে? ইয়াৰ উত্তৰটো বিদ্যালয়ৰ কামবোৰ নিয়াৰিকৈ চলিবৰ বাবে সকলোৱে ভাগে ভাগে নিজৰ দায়িত্ব পালন কৰে। 2008 চনৰ আগত নেপালত কেনেধৰণৰ চৰকাৰ আছিল? এইটো ৰাজতন্ত্ৰ চৰকাৰ আছিল। এবাৰ 93 পৃষ্ঠাত আৰু কেইটামান প্ৰশ্ন দিয়া আছে। তাৰে ক নম্বৰটো হ'ল লিখিত সংবিধান কাক বোলে? উত্তৰটো হ'ল যিবোৰ সংবিধান লিখিত ৰূপত থাকে তাকে লিখিত সংবিধান বুলি কোৱা হয়। ক নম্বৰ, আধুনিক যুগৰ কোন দেশত প্ৰথম লিখিত সংবিধান ৰচিত হয়? উত্তৰটো আধুনিক যুগৰ প্ৰথম লিখিত সংবিধান আমেৰিকা যুক্তৰাষ্ট্ৰত ৰচিত হয়। গ নম্বৰ, অলিখিত সংবিধান বুলিলে কি বুজা? উত্তৰটো চোৱা, যিবোৰ সংবিধানৰ লিখিত ৰূপ নাথাকে তাকে অলিখিত সংবিধান বুলি কোৱা হয়। গ নম্বৰ, ইংলেণ্ডৰ সংবিধান লিখিত নে অলিখিত? সেইটো হ'ব অলিখিত। এবাৰ 94 পৃষ্ঠাত আৰু কেইটামান প্ৰশ্ন দিয়া আছে। নমনীয় সংবিধান কাক বোলে? উত্তৰটো চোৱা, প্ৰয়োজন সাপেক্ষে সাধাৰণ আইন প্ৰণয়নৰ দ্বাৰা যিবোৰ সংবিধান সংশোধন কৰিব পৰা যায় সেই সংবিধানক নমনীয় সংবিধান বুলি কোৱা হয়। কৈছে ইংলেণ্ডৰ সংবিধান সংশোধন পদ্ধতি কেনেধৰণৰ? উত্তৰটো ইংলেণ্ডৰ সংবিধান সংশোধন পদ্ধতি নমনীয়। আৰু এটা প্ৰশ্ন, আমেৰিকা যুক্তৰাষ্ট্ৰৰ সংবিধান নমনীয় নে অনমনীয়? এইটো উত্তৰটো হ'ব আমেৰিকা যুক্তৰাষ্ট্ৰৰ সংবিধান অনমনীয়। নেক্সট, অনমনীয় সংবিধানৰ বৈশিষ্ট্য কি? উত্তৰটো চোৱা, অনমনীয় সংবিধানৰ প্ৰধান সংশোধন পদ্ধতি অতি জটিল। অনমনীয় সংবিধান সদায় লিখিত ৰূপত থাকে। এইটো হ'ল মানে অনমনীয় সংবিধানৰ বৈশিষ্ট্য। নেক্সট কুৱেশ্যন, আমেৰিকা যুক্তৰাষ্ট্ৰৰ কেনেধৰণৰ সংবিধান প্ৰচলিত? এইটো হ'ব অনমনীয় বা লিখিত। এবাৰ আহা তোমালোকৰ অনুশীলনীৰ প্ৰশ্ন। তাৰে 1 নম্বৰ প্ৰশ্নটো হ'ল সংবিধান বুলিলে কি বুজা? উত্তৰ, ৰাষ্ট্ৰ এখন সুকলমে পৰিচালনা কৰা আৰু তাৰ নাগৰিকসকলৰ ৰক্ষণাবেক্ষণ দিয়া আদিৰ কাৰণে কিছু নীতি নিয়মৰ প্ৰয়োজন। এই নীতি নিয়ম আৰু আইন কানুনক লিখিত বা অলিখিত ৰূপত থাকে। ৰাষ্ট্ৰ পৰিচালনাৰ এই নীতি নিয়ম বা আইন কানুনসমূহ সামগ্ৰিকভাৱে সংবিধান বুলি কোৱা হয়। খ নম্বৰ, সংবিধান পৰিৱৰ্তন কৰা প্ৰক্ৰিয়াটোক কি বোলে? উত্তৰ, সংবিধান পৰিৱৰ্তন কৰা প্ৰক্ৰিয়াটোক সংবিধান সংশোধন প্ৰক্ৰিয়া বোলে। গ নম্বৰ, নেপাল কোন চনত গণতন্ত্ৰ প্ৰতিষ্ঠিত হয়? এইটো নেপালত 2008 চনত গণতন্ত্ৰ প্ৰতিষ্ঠিত হয়। খ নম্বৰ, লিখিত সংবিধানৰ প্ৰচলন থকা 3খন ৰাষ্ট্ৰৰ নাম লিখা। উত্তৰ, লিখিত সংবিধানৰ প্ৰচলন থকা 3খন ৰাষ্ট্ৰৰ নাম হ'ল আমেৰিকা যুক্তৰাষ্ট্ৰ, ভাৰতবৰ্ষ আৰু ফ্ৰান্স। এবাৰ 2 নম্বৰ প্ৰশ্ন, চমুটোকা লিখিব দিছে। তাৰে ক নম্বৰটো হৈছে আং সান ছুকি। উত্তৰটো চোৱা, আং সান ছুকি ম্যানমাৰৰ এগৰাকী গণতান্ত্ৰিক শাসক প্ৰতিষ্ঠাৰ অক্লান্ত সমাজকৰ্মী নেত্ৰী আছিল। তেওঁ ম্যানমাৰৰ সামৰিক শাসকে বহু বছৰ গৃহবন্দী কৰি ৰাখিছিল। তেওঁক 1991 চনত শান্তিৰ নোবেল বঁটাৰে পুৰস্কৃত কৰা হৈছে। 2 নম্বৰত কৈছে নমনীয় সংবিধান। উত্তৰটো কোৱা, প্ৰয়োজন সাপেক্ষে সাধাৰণ আইন প্ৰণয়নৰ দ্বাৰা সংবিধান সংশোধন কৰিব পাৰি।
এনেধৰণৰ সহজতে সংশোধন কৰিব পৰা সংবিধানক নমনীয় সংবিধান বোলে। নমনীয় সংবিধানৰ বৈশিষ্ট্য 1 নম্বৰ হৈছে সহজে সংশোধন কৰিব পৰা ব্যৱস্থা আছে। 2 নম্বৰ নমনীয় সংবিধান লিখিত বা অলিখিত হ'ব পাৰে। এবাৰ 5 নম্বৰ অলিখিত সংবিধান। পৃথিৱীৰ প্ৰায়বোৰ দেশতে লিখিত সংবিধান ব্যৱস্থা আছে। এই ক্ষেত্ৰত ব্যতিক্ৰম হৈছে ইংলেণ্ডৰ সংবিধান, যাৰ কোনো অলিখিত ৰূপ নাই। এনেধৰণৰ সংবিধানক অলিখিত সংবিধান বুলি কোৱা হয়। এই সংবিধান বিভিন্ন সময়ত প্ৰণয়ন কৰা আইন আৰু অতীজৰ পৰা প্ৰচলিত হৈ থকা ৰীতি নীতিসমূহৰ মাজতে সিঁচৰিত হৈ আছে বুলি ক'ব পাৰি। অলিখিত সংবিধানৰ বৈশিষ্ট্য 1 নম্বৰ বিভিন্ন সময়ত প্ৰচলিত প্ৰথা পদ্ধতি ৰীতি নীতি ঐতিহ্য আৰু পৰম্পৰাৰ ওপৰত নিৰ্ভৰ কৰি অলিখিত সংবিধান সৃষ্টি হৈছে। 2 নম্বৰটো অলিখিত সংবিধানৰ কোনো বিষয়ত লিখিত ৰূপ নাথাকে। গণতন্ত্ৰৰ ক্ষমতাৰ বিভাজন। এইটো চোৱা সকলো গণতান্ত্ৰিক চৰকাৰৰ ক্ষমতালৈ সংবিধান বিভাজন আছে, যেনে বিধানমণ্ডলে আইন প্ৰণয়ন কৰে। 2 নম্বৰ কাৰ্যপালিকাই সেই আইন কাৰ্যকৰী কৰে। 3 নম্বৰ ন্যায়পালিকাই আইনৰ বিচাৰ কৰে। এইবাৰ চোৱা আইন সঠিকমতে ব্যৱহাৰ নকৰিলে তাক ভংগ কৰা বুলি দোষীক শাস্তি প্ৰদান কৰিব পাৰে। এইদৰে সংবিধান ক্ষমতাৰ বিভাজন কৰি দিয়ে। সংবিধান কেই প্ৰকাৰৰ আৰু কি কি ব্যাখ্যা কৰা। উত্তৰটো চোৱা সংবিধান 4 প্ৰকাৰৰ। লিখিত সংবিধান, 2 নম্বৰ অলিখিত সংবিধান, 3 নম্বৰ নমনীয় সংবিধান, 4 নম্বৰ অনমনীয় সংবিধান। এইবাৰ 1 নম্বৰটোত আছে লিখিত সংবিধান। যিবোৰ সংবিধানে লিখিত ৰূপত থাকে তাকে লিখিত সংবিধান বুলি কোৱা হয়। পৃথিৱীৰ প্ৰায়বোৰ ৰাষ্ট্ৰতে লিখিত সংবিধান আছে। লিখিত সংবিধানৰ কেইটামান বৈশিষ্ট্য আছে। ক নম্বৰ লিখিত সংবিধান স্পষ্ট আৰু নিৰ্দিষ্ট। খ নম্বৰ লিখিত সংবিধান ৰচনাকাল আৰু ৰচনাকাৰী সম্বন্ধে অৱগত হ'ব। লিখিত সংবিধানৰ প্ৰচলন থকা 3খন ৰাষ্ট্ৰৰ নাম হৈছে 1 নম্বৰ আমেৰিকা যুক্তৰাষ্ট্ৰ, ভাৰতবৰ্ষ, ফ্ৰান্স। এবাৰ 2 নম্বৰ সংবিধানৰ প্ৰকাৰৰ ভিতৰত 2 নম্বৰটো হ'ল অলিখিত সংবিধান। উত্তৰটো চোৱা পৃথিৱীৰ প্ৰায়বোৰ দেশতে লিখিত সংবিধান আছে। এই ক্ষেত্ৰত ব্যতিক্ৰম হৈছে ইংলেণ্ডৰ সংবিধান, যাৰ কোনো অলিখিত ৰূপ নাই। এনেধৰণৰ সংবিধানক অলিখিত সংবিধান বুলি কোৱা হয়। এই সংবিধান বিভিন্ন সময়ত প্ৰণয়ন কৰা আইন আৰু অতীতৰ পৰা প্ৰচলিত হৈ থকা ৰীতি নীতিসমূহৰ মাজতে সিঁচৰিত হৈ আছে বুলি ক'ব পাৰি। এবাৰ অলিখিত সংবিধানৰ বৈশিষ্ট্য। তাৰ ক নম্বৰটো হৈছে বিভিন্ন সময়ত প্ৰচলিত প্ৰথা পদ্ধতি ৰীতি নীতি ঐতিহ্য আৰু পৰম্পৰাৰ ওপৰত নিৰ্ভৰ কৰি অলিখিত সংবিধানৰ সৃষ্টি হৈছে। খ নম্বৰ অলিখিত সংবিধানৰ কোনো বিষয় লিখিত ৰূপত নাথাকে। তাৰপিছত 3 নম্বৰটো চোৱা 3 নম্বৰটো হৈছে নমনীয় সংবিধান। নমনীয় সংবিধান কাক বোলে সেইটো জানিব লাগে। প্ৰথমত হয় প্ৰয়োজন সাপেক্ষে সাধাৰণ আইন প্ৰণয়নৰ দ্বাৰা সংবিধান সংশোধন কৰিব পাৰি। এনেধৰণৰ সহজতে সংশোধন কৰিব পৰা সংবিধানক নমনীয় সংবিধান বোলে। এবাৰ নমনীয় সংবিধানৰ কেইটামান বৈশিষ্ট্য আছে চোৱা। ক নম্বৰটো হৈছে সহজে সংশোধন কৰিব পৰা ব্যৱস্থা আছে। খ নম্বৰটো নমনীয় সংবিধান লিখিত বা অলিখিত হ'ব পাৰে। 4 নম্বৰ অনমনীয় সংবিধান। উত্তৰটো চোৱা কিছুমান সংবিধান সংশোধন কৰিবলৈ হ'লে বিশেষ পদ্ধতিৰ প্ৰয়োজন হয়। এই বিশেষ পদ্ধতি অতি জটিল, সহজে কাৰ্যকৰী কৰিব নোৱাৰি। এনেধৰণৰ সংবিধানক অনমনীয় সংবিধান বুলি কোৱা হয়। উদাহৰণস্বৰূপে আমেৰিকা যুক্তৰাষ্ট্ৰৰ সংবিধানখন অনমনীয় সংবিধান। অনমনীয় সংবিধানৰ বৈশিষ্ট্য। তাৰে ক নম্বৰটো হৈছে অনমনীয় সংবিধানৰ সংশোধন পদ্ধতি অতি জটিল। খ নম্বৰটোৰ অনমনীয় সংবিধান সদায় লিখিত ৰূপত থাকে। এবাৰ তোমালোকৰ 5 নম্বৰ প্ৰশ্ন, লিখিত আৰু অলিখিত সংবিধানৰ দুটা পাৰ্থক্য। তাৰে ক নম্বৰ যিবোৰ সংবিধানৰ লিখিত ৰূপত থাকে তাকে লিখিত সংবিধান বোলে, আনহাতে যিবোৰ সংবিধান লিখিত ৰূপত নাথাকে তাকে অলিখিত সংবিধান বোলে। 2 নম্বৰ লিখিত সংবিধান স্পষ্ট আৰু নিৰ্দিষ্ট, আনহাতে অলিখিত সংবিধান অস্পষ্ট আৰু অনিৰ্দিষ্ট। খ নম্বৰ অনমনীয় সংবিধানৰ বৈশিষ্ট্য দুটা। অনমনীয় সংবিধানৰ বৈশিষ্ট্য হ'ল ক নম্বৰ অনমনীয় সংবিধানৰ সংশোধন পদ্ধতি অতি জটিল। খ নম্বৰ অনমনীয় সংবিধান সদায় লিখিত ৰূপত থাকে। 6 নম্বৰ গণতান্ত্ৰিক ৰাষ্ট্ৰত সংবিধানৰ প্ৰয়োজন আছে বুলি যুক্তি হোৱা আলোচনা কৰা। গণতান্ত্ৰিক ৰাষ্ট্ৰ সংবিধানৰ প্ৰয়োজন আছে কাৰণ ৰাষ্ট্ৰ এখন বিভিন্ন সম্প্ৰদায়, জাতি, উপজাতি, ভাষা, সংস্কৃতিৰ মনোভাৱ আৰু চিন্তাধাৰা জনসাধাৰণক সুকলমে পৰিচালনা কৰিবলৈ সংবিধানৰ প্ৰয়োজন আছে। গণতান্ত্ৰিক ৰাষ্ট্ৰত মানুহ শাসন কৰাৰ পৰিৱৰ্তে আইনৰ দ্বাৰা শাসন কৰা উচিত, অৰ্থাৎ সংবিধানৰ দ্বাৰা শাসন কৰাৰ প্ৰয়োজন। 3 নম্বৰ নাগৰিক দেশসকলৰ অধিকাৰ আৰু ব্যক্তিগত স্বাধীনতাৰ অধিকাৰ সুৰক্ষা সংবিধানে দিব পাৰে, আনহাতে নাগৰিক ব্যক্তিত্ব বিকাশৰ সাংবিধানিক অধিকাৰহে আনিব পাৰে। সেইকাৰণে সংবিধান অতি প্ৰয়োজন।
4 নম্বৰ সংবিধান চৰকাৰৰ ক্ষমতা নিয়ন্ত্ৰণ কৰিব পাৰে সংবিধান চৰকাৰে সকলো বিভাগৰ ক্ষমতা কাৰ্যাৱলী নিৰ্ধাৰণ কৰি দিয়া থাকে চৰকাৰে সংবিধান মতেহে দেশ শাসন কৰিব পাৰে 3 নম্বৰত কৈছে শুদ্ধটো বাছি উলিওৱা ক নম্বৰত আছে ইংলেণ্ডৰ সংবিধান লিখিত অলিখিত এইটো তোমালোকে লিখিব লাগিব অলিখিত তাৰপিছত খ নম্বৰত আছে ভাৰতৰ সংবিধান অনমনীয় নমনীয় আৰু অনমনীয় সংমিশ্ৰণ এই যেটো দিয়া আছে নমনীয় আৰু অনমনীয় সংমিশ্ৰণ গণৰ কাৰ্যপালিকা বিধানমণ্ডলে ন্যায়পালিকা দেশৰ আইনসমূহ প্ৰস্তুত কৰে এইটো হ'ব বিধানমণ্ডলে 4 নম্বৰ